ভাবিছানে মই কিবা হেতু আসংগীতে হাজির দাখলৈ কৰিল বৎসহীন গোপাল বহুদিন দেখা নাই তোমাক সেই দেখি ভাবিলো চাই যাওঁ বুলি আছানে কুশলে শ্ৰী চৰণৰ আশীৰ্বাদ লৈ লিখা আছে তার কি হব পাৰে অমঙ্গল তার তুমি বৎস এই পৃথিবীর মন্দন কারণ রূপে গুণে উপস্থিত বছরে মনতর মানব রাখিছা জাননীর সেটি অধিশ পরমাপদে পৃথিবীর পারিজাত তুমি মুনিবর গুরুকেই কর্মকাষ্ট বিকারক তুমি নহই কদমে মিশা তোমার মুখর বাণী অমৃতর দরে যদি তৃণমূল নিকেট বছর নিশ্চয় পাৰিবা যাব লাভ হলে নহব অনৰ্থক কৰ্মঘাতী পাবা অপৰা যদি সেয়ে হ'ল কৰ্মফল দিব নিশ্চয় মই জানিব পাৰিছো ৰুক্মিণীৰ জন্ম শ্ৰীকৃষ্ণৰ বাবে সেইখিনি আজি তাৰ স্থান লয় সিংহৰ কাষত ৰুক্মিণী দেৱীয়ে সেইখিনিৰ স্থান ল'লে শ্ৰীকৃষ্ণৰ কাষত অসম্ভৱ অসম্ভৱ তেনে কথা নেকি ৰুক্মিণীৰ ৰাজলক্ষ্মী জয় লক্ষ্মী যেনে তেনে হ'বই লাগিব তাৰ বাবে নিজৰ ঘৰটো পৰিস্থিতিবোৰ নিত্যান্তই প্ৰয়োজন লগ কৰাৰ মুখটো চাই ল'ম মই কে কৰিয়া কৃষ্ণটো কিদৰে লাভ কৰিব পাৰে এই জীৱনৰ অতুল্যতা পুনৰ ক'বলৈ একোৱেই নাই কৃষ্ণৰ কৰুণা কমলাঙ্গ চিন্তা নাই মোৰ বলবন্ত জনাখণ্ড মদন নিপতি দন্তবক্ৰ বিদুৰ কালবৰাজ আদি যত মানে আছে এই পৃথিৱীত সকলোটি মোৰেই কয় সঠিক উপায় অধিকে অধ্যায়ন যদি বিচাৰিছ তোৰ নিজৰ কন্যা তথাপিও নাযাবি স্বয়ংবৰ সেই কৃষ্ণ নহয় তথাপি সেই মহাশক্তি অবাবতে অনিষ্ট কৰি নামাদিবি তোৰ অকাল মতে ধ্বংস হ'ব পাৰে তোৰ এটি কণ্ঠতে গৌৰক্ষীয়াকে কৃষ্ণ যায় যদি স্বয়ংবৰ ক'বলৈ দেখিলেই দন্তবক্ৰ ভোলা